সবাই লগ চাই আহিলোঁ 2500 কোটি টকাৰ ছুপাৰমেন। এতিয়া চাই আহিলোঁ অলপ আগত। মুভিটো কেনেকুৱা আছিলে বলক ৰিভিউটো আৰম্ভ কৰোঁ। ফাইনেলি DC কামবেক হৈ গৈছে বুলিয়ে ক'ম। জেমছ গানৰ হাতত কি হাতিয়াৰ আছে গম নাপাওঁ, মানে যোনটো চিনেমা চুই দিয়ে চিনেমা মানে একদম উইথ ইমোশ্যন একশ্যন কি লাগে চব পাই যাব মানে। ফাইনেলি আজি ছুপাৰমেনটো চাই আহিলোঁ, যিটো কাৰণে বহুত মানে ৱেইট কৰি আছিলোঁ। আৰু এই ছুপাৰমেনটো সেয়া বাকীকেইটা ছুপাৰমেনৰ মানে এক্সপেক্টেশ্যনটো থৈ নথয় যদি ক'ব গ'লে পূৰা 100% হৈছে। মানে ইয়াৰ একশ্যন কোৰিঅ'গ্ৰাফিটো মানে কি ক'ম বাৰু, মানে 3D চাই তো মানে চকুত মানে কি ক'ম সুখ পালোঁ, সুখ মানে মজা লাগিলে মানে। যিবোৰ ইয়াত একশ্যন ছিকুৱেঞ্চবোৰ দেখাইছে আৰু ইয়াত যিবোৰ এক্সট্ৰা কেৰেক্টাৰবোৰ আছে, হকাই তাৰপিছত কিবা মিষ্টাৰ টেৰিফিক, গ্ৰীণ লেণ্টাৰ, সেইকেইটা কেৰেক্টাৰবোৰো বহুত ধুনীয়াকৈ। খালি মুভিটো এনেকুৱা, যেতিয়া মুভিটো ষ্টাৰ্টিং হয় এনেকুৱা লাগে মানে বাকী মুভিটো ক'ত গ'ল মানে। ডাইৰেক্ট ইয়াত মানে সেই বাকী বেক ষ্টৰি দেখুওৱা নাই। ছুপাৰমেন বেলেগ এটা প্লেনেটৰ পৰা আহে সৰুৰ পৰা ডাঙৰ, সেইবোৰ লিলিমাই নাই। চবে গম পায় ছুপাৰমেনৰ কাহিনী ক'ৰ পৰা আহিছে কি নাই। ইয়াত ডাইৰেক্ট ষ্টাৰ্টিং হয় মাৰ খোৱা পায়। ছুপাৰমেন মাৰে খাই থাকে, ছেকেণ্ড হাফত বাদলা লৈ থাকে সেনেকুৱা টাইপ। আৰু যিমানবোৰ মানে ইয়াত একশ্যনবোৰ দিছে নহয়, মানে কৈছোঁ নহয় দিল খুচ হৈ যাব। দিল খুচ মানে 2500 কোটি বুলি কৈছে মুভিটো বনাওঁতে, কিন্তু 2500 কোটি ক'ত খৰচ হৈছে পূৰা এই মুভিটোত মানে আপুনি চাব পাৰিব। আৰু এই নতুন ছুপাৰমেনটো মানে কি ক'ম আৰু, আমিতো বহুত ছুপাৰমেন চালোঁ, বাট আমাৰ জেনেৰেশ্যনটো হ'ব পাৰে জেক স্নাইডাৰ আৰু হেনৰি কেভিলৰ ছুপাৰমেনটো চবে ভাল পাইছে। বাট এতিয়া যোনবোৰ বাচ্চা জেনেৰেশ্যনৰ যিটো লেটেষ্ট জেনেৰেশ্যনে যদি এই হিৰোটোক যোনটো এতিয়া ছুপাৰমেন আছে তাক চাব, তো মানে তাক ভাল পাব। কেলৈ কি একচুৱেলি মানে এই জেমছ গানে মানে ছুপাৰমেনৰ এই মুভিটো মানে পূৰা জাষ্টিছ দিছে। আৰু DCৰ কামবেক কেলৈ কৈছোঁ, সঁচাকৈ মুভিখন চাই বহুত ভাল লাগিলে। মানে ক'তো কাৰ্টুনিছ টাইপ নালাগিলে। মানে ইয়াৰ VFXত মানে খৰচা কৰিছে 2500 কোটি, তো একদম জেগাত কৰিছে মানে। ঠিক আছে, মুভিটোত হিন্দী ডাব চালোঁ মই জীৱনৰ দুখ। আৰু হিন্দী ডাবত এটা বস্তু হাঁহি উঠিলে, যেতিয়া কিচিং চিন হৈছে কিচিং চিনটো কাটি দিছে। কি কৰিব কাটিছে বুজি নাপালোঁ। বাচ্চাই চাগে মানে কি আজিকালি কিছ ইজ নৰ্মেল, ঠিক আছে। বাচ্চাবোৰ চাব আহিব বুলি চাগে হিন্দী ডাবত কিচিং চিনো কাটি দিলে। বাট কি কাটিলে একো নাই, অলপতো হ'লেও কিছ দেখাইছে। মানে কেলে কাটিলে বুজি নাপালোঁ, এইটো পিছৰ কথা। তাৰপিছত মুভিটো যদি নেগেটিভ ক'ব যাওঁ, নেগেটিভ নাই, ঠিক আছে। খালি নেগেটিভ যোনে মানে যদি বেছি মানে মুভি কিৰা হয় ষ্টৰি বিচাৰে, তো তাৰ কাৰণে সেই বস্তুটো এটা নেগেটিভ হ'ব। মুভিটো ডাইৰেক্ট ষ্টাৰ্ট হয় মানে ডাইৰেক্ট মাৰপিট একশ্যন, ষ্টৰি বুলি বোলে নাই মানে সেই বেকগ্ৰাউণ্ড ষ্টৰি একো নাই, ডাইৰেক্ট একশ্যন, ঠিক আছে। তো এই মুভি ৰিভিউটো ইয়াতে শেষ কৰিলোঁ। আপোনালোকে সোনকালে যাওক আৰু নিয়েৰেষ্ট হলত গৈ চাওক। মই আজি খালি হিন্দী ডাবত চাই অলপ দুখ পালোঁ, কেলৈ হিন্দীত বৰ কিবা কিবি ডাইলগ বঢ়াই দিয়ে। ইয়াত লিটাৰেলি বাগী মুভিৰ ডাইলগ এটা দি দিছে, তাতে ছোটি বাচ্চি হৈ কৰি দিছে। মোৰ হাঁহি উঠি গ'ল মানে। ভকতি আমি সেইকাৰণে হিন্দীত চাবলৈ বেয়া লাগে। বাকী ইংলিছত আকৌ এবাৰ চাই দিম বাৰু। বাট মুভি ইজ ৱৰ্থ ইট। তো সোনকালে এই ছামাৰ ভেকেশ্যনত গৈ ছুপাৰমেন মুভিটো আপোনালোকৰ হলত এনজয় কৰোঁ, ঠিক আছে। বাকী এই ৰিভিউটো ইয়াতে সামৰিলোঁ। মোৰ ফালৰ পৰা যদি ৰেটিং দিব যালে মই মানে 10ৰ ভিতৰত মই পূৰা 9 দিম মোৰ ফালৰ পৰা, ঠিক আছে। তো নেক্সট ৰিভিউলৈকে ৰৈ থাকা। তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম।